নমস্কাৰ স্বাগতম জনাইছো নিউজ আসামৰ অন্যটা ভিডিঅ'লৈ ৰান্ধনীসকলৰ যি দৰমহা 15,000 হ'ব লাগে বুলি মন্তব্য প্ৰকাশ কৰিছে অখিল গগৈ ডাঙৰীয়াই হয় তেখেতে এখন স্কুলত উপস্থিত হৈছিল আৰু তাতেই তেখেতে ৰান্ধনী এজনী অৰ্থাৎ ৰান্ধনীসকলে যে যি কষ্ট কৰি ৰান্ধে ভাত সেই কষ্ট দেখি তেখেতে উল্লেখ কৰিছে যে ৰান্ধনীসকলৰ যি দৰমহা 15,000 হ'ব লাগে বুলি উল্লেখ কৰিছে 1,000 বা 1500ৰ বিপৰীতে তেওঁলোকৰ 15,000 হ'ব লাগে বুলি তেখেতে বিধানসভাত উত্থাপন কৰিম বুলি উল্লেখ কৰিছে হয় তেখেতলোকৰ যি কষ্ট হয় দিনটোৰ হাজিৰাও তেওঁলোকে নবহে তেওঁলোকৰ অৰ্থাৎ বহুতেই কষ্ট কৰি তেওঁলোকে ৰান্ধে আৰু তেখেতৰ যি মন্তব্য আপোনালোকে শুনিব পাৰিব ভিডিঅ'টিৰ শেষত মই ভিডিঅ'টি এড কৰি দিছো তো যদিহে আপোনালোকে কোনোবা নতুনকৈ আমাৰ চেনেলত আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তেখেতৰ মন্তব্যটো আপোনালোকে শুনি লওক কিন্তু আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীবিলাক ধুনীয়াকৈ মৰম কৰে নিজৰ মাকৰ আৰু মই হেৰি কৰিম মই আপোনালোকক আপুনি নিজে চাব বিধানসভাত মই আপোনালোকৰ দৰমহাটো 15,000 নহয় কমেও 15,000 হ'ব লাগে এইটোক লৈ মই ধৰিম আৰু